तो অহা 7-8-9 জানুৱাৰী 2025 তাৰিখে সংযুক্ত বড়ো মঞ্চ ইউনাইটেড বড়ো পিপলছ অৰ্গেনাইজেশ্যনৰ এটা পূৰ্ণাংগ অধিৱেশন ৰঙিয়া মহকুমাৰ অন্তৰ্গত জাজিকোনা মাইনাও পথাৰত অনুষ্ঠিত হ'ব। এই সম্পৰ্কে আজি আমি যেটো প্ৰস্তুতি এটা আমি খবৰ ল'বলৈ আহিলোঁ, বুজ ল'বলৈ আহিলোঁ। আমাৰ লগত আছিলে আমাৰ অফিচ ছেক্ৰেটাৰী সনীল বড়ো, সম্পাদক সুশান্ত মুছাহাৰী, আমাৰ জিলা মাননীয় সভাপতি আৰু সাধাৰণ সম্পাদক আৰু অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াৰ লগত আমি আলোচনাত মিলিত হ'লোঁ। আৰু যেহেতু এইটো ঐতিহাসিক এটা সংযুক্ত বড়ো মঞ্চৰ এটা ঐতিহাসিক এটা অধিৱেশন ইয়াত হ'ব, অধিৱেশন সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে ইয়াত যেহেতু প্ৰস্তুতি চলিছে, প্ৰায় 50% অধিক কাম ইয়াত অগ্ৰগতি হৈছে বুলি আমি জানিব পাৰিছোঁ। মূল মণ্ডপ আৰু ভোজনালয়, প্ৰতিনিধি সভা কক্ষ আৰু প্ৰতিনিধি যিবিলাক থাকিব তাৰ ডেলিগেটছ কেম্প, লগতে অন্যান্য যিবিলাক আছে এইবিলাক প্ৰায় 50% অধিক অগ্ৰগতি হৈছে। যিহেতু এই উক্ত অধিৱেশনত অহা 7-8-9 তাৰিখে যিটো অনুষ্ঠিত হ'ব, 7 তাৰিখে প্ৰতিনিধি সভা আৰু 8 তাৰিখে আমাৰ এখন ইয়াত আটক ধুনীয়া এটা স্মৃতি গ্ৰন্থ ইয়াত উন্মোচন হ'ব। কছাৰী হালামনি মখাং নামৰ এটা স্মৃতি উন্মোচন হ'ব। উক্ত সভাত আমাৰ প্ৰাক্তন বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়ো ছাৰ ইয়াত মুখ্য অতিথি হিচাপে ইয়াত অংশগ্ৰহণ কৰিব। আৰু বিশেষ অতিথি হিচাপে আমাৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ ডিমাৰী ডাঙৰীয়া ইয়াত উপস্থিত থাকিব। আৰু ইয়াৰ লগতে আমাৰ স্থানীয় MP মহোদয় আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া ইয়াত উপস্থিত থাকিব। আৰু ইয়াৰ বাদেও অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জি ব্ৰহ্মচাৰ ইয়াত থাকিব, উপস্থিত থাকিব। আৰু যিটো মুকলি সভা হ'ব 9 তাৰিখে, ভাগ ল'ব অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ইয়াৰ লগতে আমাৰ ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্টাৰ ডক্টৰ ৰমেশ পেগু ডাঙৰীয়া আৰু BTRC প্ৰমোদ বড়ো ডাঙৰীয়া, বড়ো কছাৰী কল্যাণ সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিশ্বৰ বসুমতাৰী আৰু বিশিষ্ট অতিথিবিলাক ইয়াত থাকিব। অন্যান্য সংগঠন তথা বিভিন্ন পৰিষদৰ জ্ঞানসকল ইয়াত উপস্থিত থাকিব, বিধায়কসকল ইয়াত উপস্থিত থাকিব। আৰু আমি আশা কৰিছোঁ এই যিহেতু 7 তাৰিখে প্ৰতিনিধি সভা হ'ব, এই 7 তাৰিখৰ প্ৰতিনিধি সভাত প্ৰায় 3000তকৈ অধিক প্ৰতিনিধি ইয়াত অংশগ্ৰহণ কৰিব। আৰু এই প্ৰতিনিধি সভাত আমাৰ অসমৰ 22খন জিলাৰ লগতে 120খন আঞ্চলিক কমিটি আৰু লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল, মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰা আৰু ৱেষ্ট বেংগল, নেপাল আদি ৰাজ্যৰ পৰা ইয়াত আহি উপস্থিত হ'ব প্ৰতিনিধিসকল। প্ৰায় 3000তকৈ অধিক প্ৰতিনিধি ইয়াত অংশগ্ৰহণ কৰিব ডেলিগেটছত। আৰু এই ডেলিগেটছত আমি অতিথি হিচাপে আমন্ত্ৰণ কৰিছোঁ নিখিল বড়ো ছাত্ৰ সন্থাৰ মাননীয় সভাপতি দীপেন বড়ো ডাঙৰীয়া আৰু সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাকলাৰী ডাঙৰীয়া উপস্থিত থাকিব। আৰু এই সভাত আমাৰ বিশেষকৈ BTRৰ বাহিৰত যি বড়োসকলৰ ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰা, অৰ্থনৈতিকভাৱে আমি কেনেকৈ উন্নয়ন হ'ব পাৰোঁ, সামাজিক আৰু আমাৰ ভাষা কলা সংস্কৃতিৰ পৰিচয় আমি কেনেকৈ উৎপন্ন ৰাখিব পাৰোঁ, তাৰ ওপৰত এটা দীঘলীয়া এটা আলোচনা হ'ব। আৰু যিহেতু আমি BTR চুক্তিৰ আধাৰত যিহেতু 2020 চনৰ 27 চনৰ চুক্তিত যিখন নতুনকৈ আমি বড়ো কছাৰী কল্যাণ সাহিত্য পৰিষদ পাবলৈ এটা সক্ষম হ'লোঁ, সেই পৰিষদৰ যিবিলাক অগ্ৰগতি তাৰ ওপৰত পৰ্যালোচনা হ'ব। ইয়াৰ গাঁও চিনাক্তকৰণ কৰা, সমষ্টি নিৰ্ধাৰণ কৰা, ইয়াক নিৰ্বাচনলৈ কেনেকৈ অনুষ্ঠিত কৰিব পৰা যায় তাৰ ওপৰত ভিত্তি কৰি কিছু আলোচনা হ'ব। ইয়াৰ বাদেও কাউন্সিলখনৰ বড়ো কছাৰী কল্যাণ সাহিত্য পৰিষদৰ পুঁজি সম্পৰ্কে, পুঁজি বৃদ্ধি কেনেকৈ কি কৰিব পৰা যায়, চৰকাৰৰ লগত যিহেতু আলাপ আলোচনাত আছে সেই সম্পৰ্কে আলোচনা হ'ব। ইয়াৰ বাদেও আমাৰ সামাজিক অৰ্থনৈতিক বিভিন্ন দিশত এই সংগঠনৰ আলোচনা হ'ব। বাজেট কিমান ধাৰ্য কৰা হৈছে? অধিৱেশনৰ বাজেট আমি প্ৰায় 50 লক্ষতকৈ অধিক এটা বাজেট ধৰি পেলাই এই অধিৱেশনখন আমি কৰিবলৈ লৈছোঁ। আৰু বিভিন্ন চৰ্চৰ পৰা প্ৰতিঘৰ ৰাইজৰ পৰা, এই অঞ্চলৰ প্ৰতিঘৰ ৰাইজৰ পৰা আৰু বিভিন্ন শিতানৰ পৰা আমি সংগ্ৰহ কৰিছে অভ্যৰ্থনা সমিতিয়ে। আৰু আমি ভাবিছোঁ এই অঞ্চলৰ যিসকল ৰাইজে নিজে টকা পইচা দি শ্ৰমদান দি পেলাই এই
সভাখন সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছে তাৰ কাৰণে আমি সংযুক্ত বৰগুনা অঞ্চলৰ ফালৰ পৰা এই অঞ্চলৰ ৰাইজক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ।